দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হোৱা দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে আজি দ্বিতীয়বাৰ তথা অন্তিমবাৰলৈ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ এক প্ৰকাৰ বজালে নিৰ্বাচনী ৰণসিঙা। আজি প্ৰথমে বৰপেটা ৰোডত ৰঞ্জিত দাসৰ হৈ প্ৰথমখন প্ৰচাৰ সভা মোদীৰ। হোজাইত শিলাদিত্য দেৱৰ হৈ দ্বিতীয়খন নিৰ্বাচনী প্ৰচাৰ সভা। মৰাণত চক্ৰধৰ গগৈৰ হৈ তৃতীয়খন প্ৰচাৰ সভা নৰেন্দ্ৰ মোদীৰ। তিনিওখন প্ৰচাৰ সভাতে কংগ্ৰেছক বিৰোধীক তোলাধুনা দি বিজেপিক ভোট দিয়াৰ জনালে আহ্বান। বৰপেটা ৰোডত প্ৰথমে বিশাল জনসভাত অসমীয়াতে ৰাইজক সম্বোধন কৰি অসমবাসীক আগতীয়া বিহুৰ শুভেচ্ছা জ্ঞাপন মোদীৰ। নামনিৰ ৰাইজলৈ মৰম আৰু শ্ৰদ্ধা জনাইছো। अप्रैल का ये महीना बोहाग बिहू के उत्सव का समय है। आप सभी उत्सव की तैयारी में जुटे हैं, लेकिन इस बार बोहाग बिहू के साथ साथ लोकतंत्र का भी उत्सव है और मतदान में अब सिर्फ 2 दिन बाकी है। जो उत्साह मैं यहां देख रहा हूं, जो जोश मैं पूरे असम में देख रहा हूं। আজি বিজেপিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশ্বজুৰি বিজেপিৰে জড়িত কাৰ্যকৰ্তাক শুভকামনা জ্ঞাপন কৰে মোদীয়ে। লগতে কংগ্ৰেছক কটাক্ষ কৰি কয়, দুৰ্নীতিৰ লক্ষ্য আগত ৰাখিহে কংগ্ৰেছে কাম কৰে। ভাৰতক আত্মনিৰ্ভৰশীল ৰাষ্ট্ৰৰূপে গঢ়িবলৈ ভূমিকা পালন কৰে বিজেপিয়ে। সেয়ে কংগ্ৰেছৰ পৰাজয়ৰ চেঞ্চুৰী হ'ব এইবাৰ। বিজেপিয়ে এইবাৰ অসমত মাৰিব হেট্ৰিক। অসমত আকৌ এবাৰ আহিব বিজেপি চৰকাৰ। एक असम में बीजेपी एनडीए सरकार की हैट्रिक लगेगी। और दूसरा काम क्या है करने वाले, पता है आपको? पता है? मैं बताता हूं। और दूसरा काम जो होने वाला है, कांग्रेस के शाही परिवार के जो नामदार है ना, जो दिल्ली में बैठे हैं, असम के चुनाव के नतीजे के बाद उनकी हार की सेंचुरी का रिकॉर्ड भी असम के लोग ही बनवाएंगे। तो बीजेपी की हैट्रिक और शाही परिवार के नामदार की पराजय की सेंचुरी। মোদীয়ে ভাষণত বিশ্বজুৰি অসমৰ পৰিচয় নিশ্চিত কৰিব লাগিব বুলি কয় যে আগন্তুক সময়ত সমৃদ্ধিশালী অসমৰ হকে কাম কৰিছে বিজেপিয়ে। অসমত যোগাযোগ আৰু পৰ্যটনৰো সম্প্ৰসাৰণ ঘটিছে। অসমৰ জহা চাউল বিদেশলৈ ৰপ্তানি হ'ব। জহা চাউলৰ সুগন্ধি ইউৰোপত বিয়পিব। ইংলেণ্ড আৰু ইটালীলৈ ৰপ্তানি হৈছে জহা চাউল। এয়া অসমৰ কৃষকৰ শ্ৰমৰ সুফল। और मैं सभी धान किसानों को एक खुशखबरी देना चाहता हूं। अब यहां से जोहा राइस, जरा मेरे किसान भाई बहन, ये आपके लिए बता रहा हूं। हमारे इस क्षेत्र के किसान जो जोहा राइस पैदा करते हैं ना, वो जोहा राइस की खुशबू अब यूरोप में भी फैलेगी। हाल में ही असम का जोहा राइस इंग्लैंड और इटली को एक्सपोर्ट होना शुरू हो गया है। ये असम के सभी धान किसानों की मेहनत का सम्मान है। কৃষকসকলক প্ৰশংসা কৰি কংগ্ৰেছক কটাক্ষ কৰি মোদীৰ ভাষণ।
কংগ্ৰেছৰ দিনত ধানৰ MSP প্ৰতি কুইণ্টল আছিল 1300 টকা। বিজেপিৰ দিনত প্ৰতি কুইণ্টল ধানত MSP হ'ল 2370 টকা। কংগ্ৰেছে কৃষকৰ ধানৰ ক্ষেত্ৰত ন্যায় কৰা নাছিল বুলি কৈ মোদীয়ে কয়, আমাৰ চৰকাৰে পোনপটীয়াকৈ কৃষকৰ একাউণ্টলৈ টকা দিয়ে। আমি ভাৰতীয় কৃষকক বুজা ল'বলৈ দিয়া নাই। সেয়ে অসমৰ কৃষকৰ প্ৰথম পছন্দ বিজেপি NDA। মোদীয়ে কয়, বিজেপিৰ ডাবল ইঞ্জিন থকা ৰাজ্যত মাতৃ ভগ্নীয়ে আমাক মৰম দিছে। দেশৰ 3 কোটি মহিলা লাখপতি দিদি হিচাপে চিহ্নিত হৈছে। অৰুণোদয় আঁচনিৰ দ্বাৰা অসমৰ মহিলা উপকৃত হৈছে। নাৰী শক্তি সবল কৰাটো বিজেপিৰ ডাঙৰ প্ৰাথমিকতা। সেয়ে 2029 লোকসভা নিৰ্বাচনত অধিক মহিলাৰ সংৰক্ষণ থাকিব। সংসদত অধিক মহিলাক দেখিবলৈ পোৱা যাব। সেই উদ্দেশ্যে সংসদত এখন বিশেষ আইন অনা হ'ব। माताएं बहनें भाइयों बताइए, 2029 के लोकसभा चुनाव में महिलाओं को आरक्षण मिलना चाहिए कि नहीं मिलना चाहिए? पार्लियामेंट में ज्यादा महिलाएं आनी चाहिए कि नहीं आनी चाहिए? देश का भाग्य निर्धारित करने में महिलाओं की ताकत बढ़नी चाहिए कि नहीं बढ़नी चाहिए? आप सब मेरे साथ सहमत हैं? इसके लिए कानून में कुछ संशोधन आवश्यक है। इसलिए 16 अप्रैल से सरकार ने संसद का एक विशेष सत्र बुलाया है। साथियों, हमने देश की सभी पार्टियों से इसको लेकर चर्चा की है। ভাষণৰ মাজে মাজে অসমীয়াক সম্বোধন মোদীৰ। ভাষণত মোদীৰ মুখত শংকৰ মাধৱ দামোদৰ দেৱৰ নাম। অসমৰ জনজাতি আৰু আদিবাসী লোকক কংগ্ৰেছে অন্যায় কৰিলে বুলি কৈ মোদীয়ে কয়, অসমত এটা সময়ত উগ্ৰপন্থীৰ সন্ত্ৰাস চলিছিল। আমি শান্তিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলোঁ। সত্তৰ হাজাৰ হাজাৰ বিঘা মাটিত অনুপ্ৰৱেশকাৰীক স্থান দিছিল কংগ্ৰেছে। বিজেপিয়ে অসমৰ পৰা অনুপ্ৰৱেশকাৰীক দূৰ কৰিছে। কংগ্ৰেছে সদায় অনুপ্ৰৱেশকাৰী সংগ দি আহিছে, কিন্তু আপোনালোকে বিজেপিক দিয়া ভোটে অসমক সুৰক্ষা দিব। আহি থকা 3 দিন আপোনালোকে বহু কষ্ট কৰিব লাগিব। প্ৰতিজন NDA প্ৰাৰ্থীক আপোনালোকে জয়ী কৰাব লাগিব বুলি কয় মোদীয়ে। इसलिए साथियों, बीजेपी को दिया आपका वोट असम को सुरक्षा देगा, असम की पहचान बचाएगा। आपना लोके बीजेपी का दिया भोटे अहोमोक पुरखा दिबो, अहोमोर परिचय बचावो। साथियों, अब मतदान की घड़ी आ गई है। आने वाले 3 दिन आप सबको बहुत मेहनत करनी है। हर बूथ पर बीजेपी के NDA के ये सभी उम्मीदवार विजयी हो। हर बूथ में जीतना है, जीतेंगे। এইদৰে বিজেপিক ভোট দিবলৈ আহ্বান জনাই বৰপেটা ৰোডৰ ভাষণ সামৰে মোদীয়ে। বৰপেটা ৰোডৰ পৰা মোদী যায় হোজাইলৈ। হোজাইটো কাৰ্বি অসমীয়া বাংলা ভাষাত জনতাক সম্বোধন কৰি কংগ্ৰেছক তোলাধুনা মোদীৰ। হোজাইৰ পৰা মৰাণৰ জনসভাত অংশ লৈ 2দিনীয়া অসম ভ্ৰমণ সামৰে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ নৰেন্দ্ৰ মোদীয়ে। ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক NKTV।